নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই সুপল দাস চাওক আজিৰ সংবাদ তিতাবৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা গছ আৰু বিদ্যুতৰ খুঁটা ভাঙি এগৰাকী ব্যক্তিৰ ঘৰৰ চোতালত বাগৰি পৰিল এখন তীব্ৰবেগী ডাম্পাৰ নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৱা নিশা তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা গছ আৰু বিদ্যুৎ খুঁটা ভাগি এজন ব্যক্তিৰ ঘৰৰ চোতালত বাগৰি পৰিল তীব্ৰ বেগী ডাম্পাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ যোৱা নিশা তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গছ আৰু বিদ্যুৎ খুঁটা ভাগি এজন ব্যক্তিৰ ঘৰৰ চোতালত বাগৰি পৰিল তীব্ৰ বেগী ডাম্পাৰ তিতাবৰ দিহিঙিয়াত সংঘটিত হৈছে এই ঘটনা বৰহুলা দিশৰ পৰা যোৰহাট অভিমুখে গৈ আছিল ডাম্পাৰখন ডাম্পাৰৰ খুন্দাত ভাগি পৰিল বিদ্যুতৰ খুঁটাৰ লগতে গছ পুনৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ যোৱা নিশা তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গছ আৰু বিদ্যুৎ খুঁটা ভাগি এজন ব্যক্তিৰ ঘৰৰ চোতালত বাগৰি পৰিল তীব্ৰ বেগী ডাম্পাৰ তিতাবৰ দিহিঙিয়াত সংঘটিত হৈছে এই ঘটনা বৰহুলা দিশৰ পৰা যোৰহাট অভিমুখে গৈ আছিল ডাম্পাৰখন ডাম্পাৰৰ খুন্দাত ভাগি পৰিল বিদ্যুতৰ খুঁটা লগতে গছ বিদ্যুতৰ খুঁটা ভঙাৰ ফলত অঞ্চলজুৰি বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে আহত চালকজনক তিতাবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে লগতে ডাম্পাৰখনৰ হেণ্ডিমেন পলায়ন কৰিছে বুলি জানিব পৰা গৈছে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰটো হৈছে AS03BC8599 আমাৰ এই গাঁওখনৰ নাম দিহিঙা গাঁও আমি শুই থকা অৱস্থাত মানে এনেকুৱা এখন গাড়ী মানে ধাম কৰিলে শুই থকা অৱস্থাত আমি আহিলোঁ দেখিলোঁ আমি এখন ডাম্পাৰ পৰি আছে তাৰপৰা আমি কেনেকৈ ধৰণে পৰিলে আমি এটা প্ৰত্যক্ষ কৰিছোঁ যেনিবা এজোপা আমাৰ এইখিনিতে সোণাৰ গছ আছিলে সোণাৰ গছজোপাৰ কাষতে এটা ইলেক্ট্ৰিক প'ষ্ট আছিলে ইলেক্ট্ৰিক প'ষ্টত মানে সোণা মাৰি আহি এনেকৈ নাৰিকল গছত আহি পেলাই গাড়ীখন দেখিলোঁ ইয়াত মানে গাড়ী পথালি পৰি আছে তাত আমি দেখিছোঁ সন্মুখত তেওঁ মানে ড্ৰাইভৰ মানে একদম পৰি আছে তেওঁ দেখিছোঁ ট'টালিকৈ আমি তেওঁলোকক মানে ধৰাধৰি কৰি তেওঁলোকৰ নিজৰ কম্বল আছিলে সেই কম্বলত দি তেওঁলোকক হেৰি কৰিছে আমি লগালগ মই চিঅ'ভিটো ছাৰলৈও ফোন এটা কৰিলোঁ ছাৰ এনেকৈ আমাৰ দিহিঙা গাঁৱৰ এখন ডাম্পাৰ এক্সিডেণ্ট হৈছে গতিকে আমি ছাৰক ক'লোঁ বোলে আমাৰ কোন হেৰিয়াত পৰে বোলো আমাৰ মাধৱপুৰ আউটপোষ্টত পৰে গতিকে ছাৰে কৈছে হ'ব ঠিক আছে মই বোলে ফোন এটা কৰিছোঁ তাৰপৰা তেনেকৈ আমাৰ কোনোবা এজনে মানে এই স্থানীয় কোনোবা এজনে 108লৈ ফোন কৰিলে ফোন কৰি তেওঁলোকে সোনকালে ট'টালিকৈ মানে তেওঁ 108 আহি পালেহি তেওঁ বৰ্তমান এতিয়া আমাৰ কোৱা মতে তেওঁ আমাৰ তিতাবৰ স্বাস্থ্য কেন্দ্ৰতে আছে বুলি কোৱা শুনিছোঁ তেওঁ আমাৰ যোৰহাট মেডিকেললৈ তেওঁ ৰেফাৰ কৰা হোৱা নাই এতিয়া বৰ্তমান আৰু হেণ্ডিমেন কোনোবাই কোৱা মতে যেনিবা তেওঁ হেণ্ডিমেন আছিলে বুলি কোৱা শুনিছোঁ এজন মানে এইফালে পলাতক বুলি আমি জানিব পাৰিছোঁ আমি জনাত মানে বৰহাফালৰ পৰা এইফালে যোৰহাট মানে অভিমুখে আহি আছিলে লগালগ মানে ধাম কৰা মাত্ৰক লগালগ আমি মানে কাৰেণ্টটো গুচি গৈছে কাৰেণ্টৰ কেবুল গোটেই সম্পূৰ্ণ ছিগিলে তেওঁ মানে বহুত দেৰি স্পাৰ্ক কৰি আছিলে কাৰেণ্টৰ এনেকুৱা ধৰণৰ এইখন মানে অহাত মানে দেখাত মানে আমি যিটো কাৰেণ্টৰ প'ষ্টত মৰাৰ হেৰিয়াত ঠাইত মানে বহুত স্পীডত আহিছে যেন লাগিছে সেইটো আমি মানে এতিয়ালৈকে গম পোৱা নাই মানে সেইটো মানে ইমান হেৰি গুণটো নাই আৰু মানে উঘাল খাই মানে এইটো মানে ভাঙি দিছে আৰু মানে বহুত পিক আপত আহিছে বুলি ক'ব লাগিব এইটো মানে 100 ওপৰত আহিছে এনেকুৱা অনুভৱ হৈছে আমাৰ কংকং জ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7